আৰু নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, চাকৰি নাই, বেংকে লোনো নিদিয়ে। আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে, কৰ্ণাটকত গৈছে, কেৰেলাত গৈছে, 8000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে। বেমাৰ আজাৰ হ'লে ঔষধ নাই, কিবা কাৰণত মৃত্যু হ'লে মাক বাপেকে ডেড বডিও দেখা নাপায়, মৃত শৰীৰো দেখা নাপায়। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7000 8000 টকাৰ চাকৰি কৰিব যায়। 1 লাখ দৰমহা পালে, 50000 পালে বাহিৰত যাওক, মোৰ আপত্তি নাই। 7000 8000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায়, নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে, মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে। সেইবাবে মই এইবাৰ আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব কম, যাতে সেই 8000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। তাৰ কাৰণে আজি আমি কাম কৰিছোঁ। মই ভাবিলোঁ 10,000টো পাহৰিলে নেকি? পাহৰিলে নেকি? এই 10,000টো নাপাহৰিব, কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। 3টাতে থাকিব লাগে, 10ও পাব, 25ও পাব। ঠিক আছে, যেতিয়া কৈছোঁ বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক, 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব, 100%।